নমস্কাৰ, মোৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজিৰ মোৰ ভিডিঅ'টোৰ বিষয় হৈছে আমাৰ জীৱন সংগীজন আচলতে কেনেকুৱা হোৱা উচিত, নাইবা মোৰ জীৱন সংগীজন কেনেকুৱা আপোনালোকক আজিলৈকে কোৱাই নাই নহয় জানো। আজি ধৰি লওক মোৰ জীৱন সংগীজন কেনেকুৱা বা মোৰ আৰু স্বামীৰ মাজৰ সম্পৰ্ক কি। আজি তেনেকুৱা ধৰণৰ এটা আলোচনালৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, মই অনুৰোধ কৰিছোঁ। জীৱন সংগীজন কেনেকুৱা হোৱা উচিত আচলতে আমি সকলোৱে বিচাৰোঁ যে আমাৰ স্বামীজন বা আমাৰ জীৱন সংগীজন কেনেকুৱা হ'লে আমি আচলতে ভাল পাওঁ, আমি কেনেকৈ সুখী হ'ম, ঠিক তেনেকুৱা কথা কেনেকুৱা হোৱাটো আমি বিচাৰোঁ আচলতে, নহয় জানো। কেনেকুৱা বিচাৰোঁ বাৰু, কেনেকুৱা হ'ব পাৰে আচলতে, এনেকুৱা নেকি যে খুব বেছি ধনী, বহুত বেছি ধনী আৰু টাউনত নগৰত বাস কৰা, তেনেকুৱা হ'লে আমি ভাল পাওঁ নেকি। বা দেখাত খুব ধুনীয়া আৰু ধৰক বহুত বেছি ধুনীয়া আৰু দেখাত, তেনেকুৱা হ'লে আমি ভাল পাওঁ নেকি। নহ'লে বহুত বেছি ধনী, গাড়ী ঘৰ একেবাৰে মাটি গচকিবই নালাগে, পকাৰ ওপৰতেইহে বাহিৰ ভিতৰত সোমাব লাগে, নহয় জানো। নহ'লে এনেকুৱা নেকি, টকা পইচা বিশেষ একো নাই, মাত্ৰ চলি থাকিবলৈহে জুৰিছে, কিন্তু আপোনাৰ বহুত বেছি যত্ন লয় বা মোৰ বহুত বেছি যত্ন লয়। অসুখ এটা হ'লে বহুত বেছি গুৰুত্ব দিয়ে, মই কি ভাবিছোঁ বা আপুনি কি ভাবিছে, কি চিন্তা কৰিছে, সকলোখিনিত গুৰুত্ব দিয়ে। গাটো বেয়া হ'লে কি হৈছে, কেনেকৈ হৈছে, যদিও ডক্টৰৰ লগত বহুত বেছি টকা পইচা খৰচ কৰিব নোৱাৰে, তথাপিও নিজে ইমান বেছি যত্ন লয় যে, ইমান বেছি গুৰুত্ব দিয়ে যে কিদৰে ভাল পাম। টকা পইচা বহুত নভঙাকৈও বহুত বেছি অসুখৰ চিকিৎসা হয়, সেইখিনিত গুৰুত্ব দি আপোনাক অসুখত হওক, মানসিকভাৱে হওক, সকলো ফালৰ পৰা আপোনাক গুৰুত্ব দিয়ে বা মোক গুৰুত্ব দিয়ে। নাইবা এনেকুৱাও হ'ব পাৰে যে আৰ্থিকভাৱেও বহুত বেছি বেয়া, আৰু হয়তো পৰিয়ালটো চলি থাকিব পৰাকৈ মাহেকীয়া কিবা এটা ইনকাম কৰে, কিন্তু এনেকুৱা হয় কেতিয়াবা সেয়াও নোহোৱা হ'ব পাৰে। আৰু ধৰক গধূলি সদায় আহোঁতে মদ খাই আহে, অহাৰ পিছতে আপোনাৰ ওপৰত অত্যাচাৰ বা মাইকী মানুহগৰাকীৰ ওপৰত অত্যাচাৰ, মানসিক শাৰীৰিক সকলো ধৰণৰ অত্যাচাৰ চলাব যেতিয়া এজন মানুহে মদ খাই ঘৰলৈ আহিব, নহয় জানো। আৰু তাৰপাছতে এনেকুৱা হয় মানে তেওঁ হয় ভাত খোৱাৰো অশান্তি হ'ব, কোনেও খোৱা নকৰিব, নিজৰ ভাতৰ কাঁহীও হয়তো দলিয়াই দিব পাৰে। মদ খোৱা মানুহে নিচাৰ কোবত বহুত কিবা কিবিয়ে কৰিব পাৰে, নহয় জানো। গতিকে তেনেকুৱা স্বভাৱৰো পুৰুষ আছে। আমি কোনজন আচলতে পচন্দ কৰোঁ বা কেনেকুৱা হ'লে আমি সুখী হ'ম, সেইখিনিকে ক'বলৈ গৈ আছোঁ, নহয় জানো। বা মোৰ স্বামীজন মোৰ লগত সম্পৰ্ক কি, সেইখিনি বিষয়লৈ মই ক'বলৈ গৈছোঁ। বা সেই যেতিয়া নিচাসক্ত এজন পুৰুষৰ লগত বাস কৰিব লাগে, ৰাতিও কেতিয়াবা শুবলৈ নাপায় ঘৰৰ মানুহ, নহয় জানো। নিচা নভগালৈকে হুলস্থুল কৰি থাকিব, ভাত খোৱা নহ'ব, সন্তানৰ অশান্তি হ'ব, মাইকী মানুহগৰাকী মানে তেওঁৰ ঘৈণীয়েকক মাৰ পিট অত্যাচাৰ, সকলো ধৰণে যিকোনো ধৰণে মানসিক শাৰীৰিক অত্যাচাৰ। আৰু সেই নিচাতেই যেতিয়া মানুহজন থাকিব, সেইদৰেই ৰাতিপুৱা আকৌ কামলৈ বুলি ওলাই যাব। মানে একো ক'বলৈতো সুবিধা নহ'লেই, খোৱা খোৱাও নহ'ল, আৰু কিন্তু তেওঁৰ লগতেই থাকিবলগীয়া হ'ল, নহয় জানো। নাইবা এনেকুৱাও হ'ব পাৰে, আজিকালি বহুত বেছি হৈ আছে যে পৰকীয়া প্ৰেম। মানুহজন ৰাতিপুৱা কামলৈ যাওঁ বুলি ওলাই গৈছে, আমিতো নাজানো তেওঁ ক'লৈ গৈছে, গৈছে কামলৈ যোৱা বুলি, তেওঁ হয়তো ক'ত আছেগৈ আমি নাজানো, ঘূৰি আহিছে কামৰ সময়ত। সেইদৰে ব্যৱহাৰ পাতি তেতিয়া মাইকী মানুহগৰাকীকতো মৰম চেনেহ হয়তো নকৰে, ৰান্ধি বাঢ়ি থৈছে, খাইছে, শুইছে, ঠিক সেইদৰে আছে। আৰু মাহেকৰ পইচাকেইটাৰ ওপৰতো মাইকী মানুহগৰাকীৰ অধিকাৰ নাথাকে, যিটো দৰমহা মানে মাহেকত পোৱা পইচাকেইটা ক'ত খৰচ কৰে, কেনেকৈ খৰচ কৰে, ক'ত দিছে, কিমান পাইছে বুলি তেওঁ চুবলৈতো নাপায়েই, তেওঁ হিচাপ ধৰিলেও হয়তো মাৰপিট কৰিব। তেনেকুৱাও পুৰুষৰ লগত স্বামী হিচাপে বসবাস কৰিবলগীয়া হৈছে, নহয় জানো। গতিকে তেতিয়া আমি কি কৰা উচিত বাৰু, যদি স্বামীজন আমি বিচৰা ধৰণৰ স্বভাৱৰ নহয়, যে আমি বিচাৰিছোঁ এনেকুৱা হ'ব লাগে, দেখাত বহুত ধুনীয়া হ'ব লাগে, কিন্তু তেওঁ নহয়। আমি বিচাৰিছোঁ যে বহুত বেছি ধনী, গাড়ী গুড়া, টকা পইচা অভাৱ নোহোৱাকৈ থাকিব লাগে, কিন্তু তেখেত নহয়। কিন্তু যদি এনেকুৱা আমি বিচাৰিছোঁ যে
মোৰ প্ৰতিটো কথাত গুৰুত্ব দিছে। মোৰ গা বেয়া হৈছে, কিয় হৈছে, বা আপোনাৰ গা বেয়া হৈছে, কি বা হৈছে, কিয় হৈছে, যদিও বহুত বেছি টকা পইচা খৰচ কৰিব নোৱাৰে ডক্তৰ গুৰিলৈ নি, ঘৰতেই থাকি সুধি প্ৰতিপাল কৰি গুৰুত্ব দি থাকিলেও বহুত বেছি ভাল লাগে। আমি হয়তো কোনোবাই সেইদৰেও বিচাৰোঁ, যেনিবা আমি সেইদৰেও নাপালোঁ। যিদৰে বিচাৰোঁ সেইদৰে যেনিবা আমি নাপালোঁ। যেনিবা আমি খুব বেছি মদ খাই আহি ঘৰত অত্যাচাৰ কৰে, সদায় যাওঁতে কামলৈ বুলি ওলাই গৈ পৰকীয়া প্ৰেমত আছে, বা দৰমহা কিমান পায় সুধিলে কাজিয়া হয়। তেনেকুৱাতো বহুত বেছি কেছ আজিকালি হৈয়ে আছে, যে পৰকীয়া প্ৰেমৰ কাৰণে বহুত বেছি ডাঙৰ ঘটনা হৈ আছে। পইচা পাতি খৰচ মানুহগৰাকীক নকয়, সুধিলে কাজিয়া হয়, মাৰপিট হয়। ঠিক তেনেকুৱা হয়। আমি তাৰ ভিতৰত যদি আমি বিচৰা মতে ধুনীয়াও নাপালোঁ, ধন টকা পইচা গাড়ী ঘোঁৰাও নাপালোঁ, স্বভাৱতো আমি বিচৰা নিচিনা এজন স্বামী নাপালোঁ, তেতিয়া আমি কি কৰা উচিত হ'ব? সংসাৰখন আমি সংসাৰখন ভাঙি পেলাম নেকি? কেতিয়াও নহয়। আমি সদায় যুঁজিব লাগিব নিজৰ সংসাৰখন জীয়াই ৰখাৰ স্বাৰ্থত। আমাৰ সংসাৰখন আমি এবাৰ পাতিলোঁ, সেই সংসাৰখনত বহুত কিবা কিবি আমি সহ্য কৰিব লাগিব, ধৈৰ্য ধৰিব লাগিব, আৰু যিকোনো প্ৰকাৰে আমাৰ সংসাৰখন জীয়াই ৰখাটো আমাৰ বহুত বেছি প্ৰয়োজন। আমাৰ সন্তানৰ স্বাৰ্থত, নিজৰ সন্মানৰ স্বাৰ্থত। এখন ঘৰ এৰি থৈ যেতিয়া আমি আঁতৰি দিওঁ, নিজৰ সন্মান নাথাকে। যিদৰে এটা কথা আছে যে থান এৰিলে মানুহ হেৰায়, ঠিক সেইদৰে এনেকুৱা কথা নহয় যে জেগা এটুকুৰা বিক্ৰী কৰি গৈ উঠি গৈ নতুন জেগা এডোখৰত উঠি গৈ বহিলে গৈ সন্মান যায়। সেইটোতো একদম সঁচা কথা। নিজৰ জেগা এৰি থৈ যেতিয়া নতুন জেগালৈ মানুহ উঠি যায়, ঘৰ বনায়, সেই সন্মান মানুহৰ নাথাকে। কিন্তু এইটো একদম সঁচা কথা, নিজৰ স্বামীজনক বা নিজৰ ঘৰখন এৰি থৈ যেতিয়া এগৰাকী মহিলা আঁতৰি যায়, তেওঁৰ সন্মান নাথাকে। থান এৰিলে মান হেৰাই কথাষাৰ সেইবিলাকত সকলোতে প্ৰযোজ্য। গতিকে আমি নিজৰ সংসাৰ জীয়াই ৰখাৰ স্বাৰ্থত, নিজৰ সন্তান জীয়াই ৰাখিবলৈ, সন্তানক নিজৰ সন্মান দিবলৈ, নিজৰ সন্মান বজাই ৰাখিবলৈ, সকলো ফালৰ পৰা সমাজত নিজৰ মূৰ দাঙি জীয়াই থাকিবলৈ হ'লে আমি সকলো ধৰণৰ চৰিত্ৰ নিজেই বলেৰে নোৱাৰিলেও চলেৰে আমি চেষ্টা কৰি নিজৰ সংসাৰখন জীয়াই ৰখা উচিত। আৰু ঠিক সেইদৰেই মোৰ স্বামীৰ লগতো মোৰ সম্পৰ্ক ঠিক তেনেকুৱাই। সেইখিনিৰ ভিতৰতে যিকোনো এটা চৰিত্ৰ মোৰ স্বামীৰ গাতো আছে, নোহোৱা নহয়। আৰু মই সেইদৰে সহ্য কৰি ধৈৰ্য ধৰি আজি পৰ্যন্ত জীয়াই আছোঁ, আৰু জীয়াই ৰখাৰ মই চেষ্টা চলাই আহিছোঁ। আৰু মোৰ নিজৰ স্বাৰ্থ এইটোৱেই যে মোৰ সমাজত মই মূৰ দাঙি থাকিব পৰা ক্ষমতা মই নিজৰ ৰাখিব লাগিব। কেতিয়া পাৰিম? মই নিজৰ সংসাৰখন, নিজৰ সন্তান, নিজৰ স্বামীৰ লগত মই যেনেকৈ পাৰি সেইদৰে বলেৰে নোৱাৰিলেও চলেৰে মই থাকিব লাগিব। গতিকে মোৰ স্বামীৰ লগত সম্পৰ্ক মোৰ তাৰ ভিতৰতে এটাৰ। গতিকে সকলো পুৰুষৰ তেনেকুৱা স্বভাৱ থাকে, যি স্বভাৱেই নহওক। মই প্ৰথমতেই কৈছোঁ যে মোৰ স্বামীৰ লগত সম্পৰ্ক কি জানোৱা হওক, মানে মই যিকোনো ধৰণৰ স্বভাৱৰ লগত মই জিন গৈ আজি মোৰ স্বামীৰ লগত আছোঁ। গতিকে যিকোনো ধৰণৰ স্বভাৱ হ'ব পাৰে, কিন্তু মই সহ্য আৰু ধৈৰ্য ধৰি আজি আছোঁ। আৰু সেইখিনিকে মই ক'বলৈ গৈছোঁ যে মোৰ স্বামীৰেই হওক, আপোনালোকৰ চবৰে স্বামীৰেই হওক, স্বভাৱ লাগিলে এইখিনিৰ ভিতৰত যিটোৱেই নহওক, যিকোনো এটাতো হ'ব। সেই যিকোনো স্বভাৱেই নহওক লাগিলে প্ৰতিটো স্বভাৱৰ লগত বলেৰে নোৱাৰিলে চলেৰে, অভাৱ হ'লেও অনাটন হ'লেও, মৰম চেনেহ নাথাকিলেও, সকলো ফালৰ পৰা যাতে নিজক জীয়াই ৰাখিব পাৰি, সংসাৰখন জীয়াই ৰাখিব পাৰি, তাৰ চেষ্টাৰে সদায় আগবাঢ়িব লাগিব। যিকোনো ধৰণে চেষ্টা কৰিব পাৰি, নিজক সলনি কৰিব লাগিব। আনকতো সলনি কৰিব নোৱাৰি, নহয় জানো? গতিকে নিজক সলনি কৰি হ'লেও নিজৰ সংসাৰ সদায় জীয়াই ৰাখক, নিজক নিজৰ সন্মানত ৰাখিবলৈ চেষ্টা কৰক, আৰু নিজৰ সন্তানক সেইদৰে সমাজত মূৰ দাঙি থাকিবলৈ, জীয়াই থাকিবলৈ দিয়ক। কেতিয়াও নিজৰ সংসাৰখন বেয়া বুলি, নিজৰ স্বামী বেয়া বুলি এৰি গুচি গ'লেও নিজৰ সন্মান কেতিয়াও নাথাকে। আৰু নিজৰ প্ৰথম স্থানটো, থান এৰিলে মান হেৰাই কথাষাৰ সদায় মনত ৰাখিব। কেতিয়াও সেইখিনিলৈ আগবঢ়াতকৈ আমি নিজে চেষ্টাৰ অসাধ্য একো নাই। চেষ্টা কৰি গ'লে আমি সকলো সময়তে, সকলো পৰিস্থিতিতে আমি পাৰিম। নিজে পাৰিম বুলি ভাবিলে সকলোৱে পাৰিম। গতিকে আপোনালোকেও পাৰিব। সেইটোৱেই হৈছে আজি মই ক'ব লগা মোৰ বিষয়। আৰু মোৰ স্বামীৰ লগতো সম্পৰ্ক সেইখিনিৰ ভিতৰতে এটা মই কৈছোঁৱেই, মই সেইদৰেই সহ্য কৰি মোৰ সংসাৰ আগবঢ়াই নিছোঁ, আৰু মই সেইদৰেই থাকিম বুলি মই নিজেও আগবাঢ়ি গৈছোঁ। গতিকে আজিলৈ আহোঁ। মোৰ কথাখিনি যদি আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। ধন্যবাদ।